যদিও মঞ্চত আমাৰ প্ৰেক্ষাগৃহত উপস্থিতি সংখ্যা কম, কিন্তু মই ভাবোঁ what is most important is the quality rather than quantity. সংখ্যাতকৈ গুণৰ কথাটো গুৰুত্বপূৰ্ণ। গতিকে এই কথাখিনিৰ প্ৰতি বিশেষকৈ বাইদেউৰ প্ৰতি শ্ৰদ্ধা জনাই আজি এনেহেন গুৰুত্বপূৰ্ণ এটা দিৱসত যিকেইজন ব্যক্তি ইয়াত উপস্থিত আছে আটাইকেইগৰাকী সুধীবৃন্দক মই নমস্কাৰ জনাইছোঁ। বাইদেউৰ বিষয়ে ক'বলৈ গ'লে বাইদেউৰ লগত মই নিজেই যদিও প্ৰত্যক্ষভাৱে ছাত্ৰ নাথাকিলেও কিন্তু বাইদেউৰ লগত একেলগে বহু বছৰ দশকজোৰা অভিজ্ঞতা আছে বাইদেউৰ লগত কাম কৰাৰ। বাইদেউৰ জুনিয়ৰ কলিগ হিচাপে মই ভাবোঁ নিৰু হাজৰিকা বাইদেউৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ অৱদান টু দ্য ৰেলম অফ পলিটিকেল চায়েন্স, টু দ্য ৰেলম অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইজ হাৰ empirical works with the grassroots institutions. বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ অনুষ্ঠানবিলাকৰ ফাংচনিঙৰ ওপৰত মই ভাবোঁ সেই সময়ত প্ৰয়াত ভি ভেংকটৰাও ছাৰ আৰু নিৰু হাজৰিকা বাইদেউকে প্ৰমুখ কৰি এই যিটো এটা এম্পিৰিকেল ষ্টাডিজ অফ ইনষ্টিটিউশ্যনছৰ বাইদেৱে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিলে। If we look at the analysis of Professor Niru Hazarika, Baido's most important contribution is like study of decentralization, study of Panchayati Raj, centuries of tribal administration in Assam and Northeast India. Baido a institution bilakor functioning, yar organizational structure, institutional setup, তেওঁলোকৰ history, আদি ফাংচনিঙৰ ওপৰত বাইদেৱে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। আৰু পিছৰ পৰ্যায়ত বাইদেউ দেখিবলৈ পোৱা যায় she has also delved into the issues of public administration and issues of good governance. Issues of good governance also have remained a very important fulcrum in her analysis. আৰু বাইদেউৰ এটা ডাঙৰ গুণ আছিলে, বাইদেৱে যেতিয়া হস্পিটেলত দিল্লীত গৈ বহুদিন বাইদেউৰ চিকিৎসা কৰি আছিলে তেতিয়া সেই ডক্টৰসকলৰ লৈ পেলাই ডক্টৰসকলৰ জীৱন প্ৰণালী, তাৰ শাসন প্ৰণালী, গোটেই যিটো মেডিকেল গভৰ্নেন্সৰ ওপৰতো বাইদেৱে কিতাপ লিখিছিলে। গতিকে আৰু আটাইতকৈ ডাঙৰ কথা, বাইদেউ অত্যন্ত এগৰাকী মৰমীয়াল মানুহ আছিলে। মৰমীয়াল মানুহ মানে তেখেতৰ আজীৱন গোটেই জীৱনটো তেখেতে ৰাজনীতি বিজ্ঞান, গোটেই জীৱনটো তেখেতে গণপ্ৰশাসনৰ অধ্যয়নৰ কাৰণে দিলে বুলি ক'লেও অতিৰঞ্জিত কৰা নহ'ব। She was an institution by herself. এটা নিজেই তেখেত এটা অনুষ্ঠান আছিলে। And she has created a saga. She has created a trend of studying political science from below. ৰাজনীতি বিজ্ঞানক কেনেধৰণেৰে তৃণমূল পৰ্যায়ৰ পৰা অধ্যয়ন কৰিব পাৰি তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে প্ৰফেচৰ নিৰু হাজৰিকা বাইদেউ। গতিকে বাইদেউৰ এই হিমালয় সদৃশ যি অৱদান, এই অৱদানক মই শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ ওচৰত মই মোৰ চিৰ কৃতজ্ঞতা মই তেখেতৰ ওচৰত প্ৰণাম জনাইছোঁ। আজি যিটো গুৰুত্বপূৰ্ণ দিন আন্তৰ্জাতিক নাৰী দিৱস, এইটো কেৱল পাতিব লগা কাৰণে পতাৰ বস্তু একচুৱেলি নহয়। আৰু আমি যদি দেখোঁ যে আন্তৰ্জাতিক পৰ্যায়ত নাৰীসকলৰ যিটো অধিকাৰ, নাৰীসকলৰ যিটো এটা ইভলিউশ্যন, এই ইভলিউশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ। যদিও প্ৰকাশ্যে কেতিয়াবা মহিলাসকলৰ অধিকাৰৰ কথা কোৱা হৈছিলে ইন দ্য আৰ্লি পাৰ্ট অফ 1940s, বা আমি যদি দেখোঁ ইভেন ইউনাইটেড নেশ্যনছ when UDHR was promulgated, Universal Declaration of Human Rights, those human rights were more of men's rights. But even if you look at the 1966-67 সময়ত সেই 67-66 চনৰ সময়ত যিবিলাক civil and political rights were promulgated, civic and political and other rights were enunciated at the realm of United Nations and other NGOs, but সেই সময়ত অধিক গুৰুত্বপূৰ্ণ দিশটো দিয়া হৈছিলে ব্যক্তিৰ স্বাধীনতা। তাৰ পাছত আহিলে কেনেধৰণে অৰ্থনৈতিক স্বাধীনতাৰ কথা ক'ব পাৰি, তাৰ পাছত আহিলে সামাজিক স্বাধীনতাৰ এটা পৰম্পৰাৰ কথা আহিলে, then came the question of political rights.
এনেধৰণৰ পৰম্পৰাভাৱে আহোঁতে পিছত গৈ it is only in 1979 that CEDAW was promulgated. What is CEDAW? Convention on Elimination of Discrimination Against Women. গতিকে 1979 চনলৈকে আচলতে প্ৰত্যক্ষভাৱে নাৰীসকলক উদ্দেশ্যিহে যিখন আন্তৰ্জাতিক এখন কভেনেণ্ট টাইপৰ আৰম্ভ হৈছিলে 1979. And it is only in 1995 that in Beijing, in China, that for the first time an exclusive convention pertaining to women's rights were held for the first time in the history of our modern civilization. গতিকে 1995 বা 95 চনত চীনত হোৱা যিটো আন্তৰ্জাতিক কনভেনশ্যন হৈছে মহিলাসকলৰ প্ৰথম কনভেনশ্যন কিন্তু সুখৰ কথা in many Western countries which we consider to be the epitome of emancipation, we consider to be epitome of justice. Kintu in many countries, including in United Kingdom, till the end of 1920s oloke, kintu mohila adhikarar kotha swikriti dia howa nasile. Bharatborshot পৰম্পৰাগত ভাৱে আমাৰ এটা বিশেষকৈ আমাৰ যদি স্ক্ৰিপচাৰ লৈ চোৱা হয় আমাৰ শাস্ত্ৰসমূহলৈ যদি চোৱা যায় তেতিয়াহ'লে দেখা পায় বিশেষকৈ জ্ঞান শক্তি আৰু এইবিলাক জ্ঞান হ'ল আপোনাৰ সৰস্বতী পাৱাৰৰ এম্বডিমেণ্ট ইজ said to be কালী বা দুৰ্গা ঠিক তেনেকৈ লক্ষ্মী ইজ দ্য এপিটমাইজেশ্যন অফ wealth. গতিকে all these important cardinal যিকেইটা embodiments have been ascribed to the women power in India. But in certain cases, there are discrepancies, there are structural discrepancies. গাঠনিগত কিছুমান সমস্যা আছে যিবিলাকৰ বিষয়ে মই সঠিকভাৱে ক'ব খোজা নাই. And we have our honorable speaker Nandana Baido, which I believe Madam will delve into those issues. But suffice to say, I would like to conclude by referring to one important issue of public versus the private domain. আসলে পাব্লিকলি আমি যদি চাওঁ পাব্লিকলি অধিকাৰবিলাকৰ কথা কওঁতে when it comes to the protection in the civic, in the political aspect or in the state aspect, women's rights are more or less institutionally protected. But when it comes to the private domain, when it comes to the domestic domain, there comes the problem. তাতেই গোটেই সমস্যাবিলাক হয় কাৰণ সততে দেখা যায় the women's domestic contribution is not taken into recognition. মই আকৌ কৈছোঁ মহিলাসকলৰ ঘৰুৱা যিটো উৎপাদনত তেওঁলোকৰ যিটো অৱদান এই অৱদানক স্বীকৃতি সততে দিয়া নহয়. And here lies the crux of the problem. মই এটা সৰু উদাহৰণ দিওঁ. এগৰাকী পুৰুষে এগৰাকী মহিলা তেওঁৰ ৱাইফক সততে এইটো কোৱা শুনা যায় যে তোমালোকে ঘৰত বহি কি কৰা? মই ইমান কষ্ট কৰোঁ বাহিৰত মই দিনে নিশাই কষ্ট কৰোঁ মই চাকৰি কৰোঁ চিনিয়ৰ অফিচাৰৰ অপবাদ শুনো তেওঁলোকৰ গালি শুনো আৰু তুমি ঘৰত এনেই বহি থকা দিনটো কি কৰা তুমি? ৱাইফে একো উত্তৰ নিদিলে. কেইদিনমানৰ পাছত যেতিয়া হাজবেণ্ড নিশা ঘৰলৈ উভতি আহিছে উভতি আহি ঘৰখন দেখিছে গোটেই লেতেৰা পেতেৰা. কুকুৰটোৱে য'তে ত'তে বিষ্ঠা ত্যাগ কৰি থৈছে. সৰু সৰু বাচ্চাকেইটাৰ তেওঁলোকৰ চাফ চিকুণ হোৱা নাই গোটেইখন দুৰ্গন্ধ হৈ আছে. ড্ৰয়িং ৰুমটো লেতেৰা পেতেৰা. বাথৰুমত সোমাব নোৱাৰি ইমান লেতেৰা হৈ আছে. কিটচেনৰ অৱস্থা গোটেইখন ইফালে পৰি আছে একো ভাত বনোৱা হোৱা নাই. তেতিয়া গিৰিয়েকৰ খং আৰু অধিক উঠিলে যে তুমি এনেকৈ যদি ঘৰ চলোৱা মোক তুমি কি দিছা? তুমি মোক একো দিয়া নাই. কি কৰি থাকা তুমি সদায় সদায়? তেতিয়া ঘৈণীয়েকে ক'লে তুমি যে মোক কোৱা মই একো নকৰোঁ বুলি আজি প্ৰকৃতাৰ্থত একো কৰা নাছিলোঁ. আজি একো নকৰাৰ কাৰণে ঘৰখন ইমান লেতেৰা হৈ আছে. কুকুৰে এনেকৈ য'তে ত'তে লেতেৰা কৰি থৈছে. বাথৰুম লেতেৰা ঘৰখন লেতেৰা ড্ৰয়িং ৰুম লেতেৰা. মানে the point I am trying to say is that in most cases the women's contribution made in the realm of domestic life is not being recognized in the public life. So here lies the crux of the problem. কিন্তু অসমত আমি পৰম্পৰাগতভাৱে আমাৰ মহিলাসকলৰ উচ্চ স্থান আছে বুলি কোৱা হয়. উদাহৰণ হিচাপে বিশেষকৈ দুগৰাকী মহিলাৰ ওপৰত মোৰ মায়ে কাম কৰিছিলে প্ৰায় 1600 শতিকাৰ
দুগৰাকী মহিলাৰ কথা মই ক'ব খোজো, I would always like to speak about them, is আই কনকলতা আৰু আই পদ্মপ্ৰিয়া। আই কনকলতাই একচুৱেলি আজি আমি বৰদোৱা সত্ৰ চেলিব্ৰেশ্যন কৰিছোঁ। বৰদোৱা সত্ৰ আজি পুনৰুত্থানৰ কাৰণে চৰকাৰে প্ৰায় 300 কোটি টকা তেওঁলোকে দিছে, নহয় জানো? কিন্তু বৰদোৱা সত্ৰৰ বৰ্তমান অৱস্থাৰ পুনৰুত্থানৰ আঁৰত এগৰাকী মহিলা, তেখেত হৈছে আই কনকলতা। তেখেতে শংকৰদেৱৰ নাতিৰ লগত বিবাহ হৈছিলে, কিন্তু বিবাহ হৈ তেখেতৰ জীৱন বৰ সুখৰ নহ'লে। সুখৰ নোহোৱাৰ পিছত তেওঁ বৰদোৱা সত্ৰৰ একদম জহি খহি যোৱা অৱস্থাটোৰ পৰা পুনৰ সত্ৰাধিকাৰ পাতি 12জনীয়া নেকি এনেকে ধৰণেৰে কয়, পুনৰ উত্থান কৰি বৰদোৱা সত্ৰক পুনৰ জয় জয়ময় অৱস্থালৈ আনিলে। সেইগৰাকী মহিলা আই কনকলতাৰ মই ভাবোঁ অধ্যয়নৰ অধিক স্থল আছে। মোৰ মায়ে ডক্টৰ প্ৰফেচৰ নিৰুপমা মহন্তই wrote a book on আই কনকলতা which was published by প্ৰকাশন পৰিষদ। আৰু অন্য এগৰাকী মহিলা, again I came to know from my mother only, আই পদ্মপ্ৰিয়া। আই পদ্মপ্ৰিয়া আকৌ তেখেত গোপালাতাৰ জীয়াৰী আছিলে, কালজোৰা সত্ৰ লোৱাৰ আছামত। তেখেতো তেনেকুৱা এটা পৰিস্থিতিত তেখেতৰ ডমেষ্টিক ঘৰুৱা জীৱন সুখৰ নাছিলে। হাজবেণ্ডৰ পৰা আধা ৰাস্তাতে তেওঁ আধা জীৱনতে ওলাই আহিবলগীয়া হৈছিলে। ওলাই আহি যিসকল অৱহেলিত মহিলা, এক্সপ্লইটেড, ছাবজুগেটেড, এলিনেটেড মহিলাসকলৰ লগ লাগি তেখেত এখন সত্ৰ স্থাপন কৰিছিলে। গতিকে এনেকুৱা উদাহৰণ আমাৰ মাজত আছে যিবিলাকৰ মই ভাবোঁ we talk about look forward to the Western women for their positive contribution, কিন্তু আমাৰ মাজতো এনেকুৱা ধৰণৰ মহিলাৰ অৱদান আছে, but these are not sufficient. খালি মই এটা পৰিশেষত কৈ শেষ কৰোঁ, সেইটো হৈছে কি, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আমি এতিয়া যিমান পাৰোঁ যত্ন কৰিছোঁ যাতে মহিলাসকলক অধিক গুৰুত্ব দিবলৈ। এইটো কোনো এটা not just a justice or it's being given, it is what is due to them. সেইকাৰণে আমি যত্ন কৰিছোঁ আমাৰ বিশেষকৈ ৰেজিষ্ট্ৰাৰ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ পৰা, এছিষ্টেণ্ট ট্ৰেজাৰৰ পৰা, এছিষ্টেণ্ট কণ্ট্ৰলাৰৰ পৰা, আমাৰ ষ্টেটিষ্টিকেল ইনফৰমেশ্যন অফিচাৰৰ পৰা আৰম্ভ কৰি মেডিকেল অফিচাৰ আদি বিভিন্ন ক্ষেত্ৰত মহিলাক আমি মানে তেওঁলোকক যাতে তেওঁলোকৰ they have got this on the basis of their merit, তেওঁলোকক আমি সংস্থাপন বা যোগ্য স্থানত দিবলৈ যত্ন কৰা হৈছে। on the basis of their merit they are getting it in important positions of Guwahati University. খালি এটা কথা মই আপোনালোকৰ কাৰণে কৈ থলোঁ, সমাজ এখনৰ সন্তুলনৰ কাৰণে পুৰুষ মহিলা সকলো লাগে। কিন্তু অসমত আজি এটা ডাঙৰ ভয়াৱহ ট্ৰেণ্ড হৈছে, মোৰ ভয় হয় যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইজ বিকামিং এ উইমেন ইউনিভাৰ্চিটি। আমাৰ 75% অল ইউনিভাৰ্চিটিজ আৰ বিকামিং উইমেন, আমি তেখেতলোকৰো হয় বোলে। 39,000 ল'ৰা ছোৱালী ড্ৰপ আউট হৈছে, তাৰে 32,000 হৈছে ল'ৰা। And the numbers are coming down abnormally. কি হৈছে I do not know. আপোনালোকে এনেকুৱা এটা, কিন্তু এইটো ৱেষ্টাৰ্ণ ছ'চাইটিত হৈছিলে যে পুৰুষক আমাৰ ৱেষ্ট এছিয়াৰ পৰা লৈ যোৱা হৈছিলে বহুত দেশত। Whether the numbers of male are coming down I do not know. কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত মই এইটো দেখি ভয় খাইছোঁ যে আমাৰ ল'ৰাবোৰ ক'লৈ গৈছে। Are their number really coming down? নে ল'ৰা হোৱা নাই? এইটো এটা ভাবিবলগীয়া কথা। আমি যেতিয়া এটা ন্যায়ৰ কথা কওঁ, ন্যায় মানে কেৱল ফেমিনিজিম বুলি ক'লে কেৱল যদি if it is heavily tilted towards women, we need a balance. এই বেলেঞ্চটো লৈতো প্ৰকৃতি আৰু পুৰুষ বুলি যিটো মাধৱদেৱে কৈ গৈছে, প্ৰকৃতি আৰু পুৰুষ, এই সন্তুলিত অৱস্থাটোৰ কথাও মই ভয় খোৱা নাই। কিন্তু মই কথাটো কৈছে, মোৰ প্ৰশ্নটো হৈছে ল'ৰাবোৰ ক'লৈ গৈছে I don't know. বা যাই কি নহওক, আপোনালোকৰ এই ন্যায় প্ৰাপ্তিৰ যুঁজত সকলো একত্ৰিত হৈ আগবাঢ়িব লাগিব। ইয়াকে কৈ মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।